হয় উত্তম, আজিকালিচোন তোক দেখিবলৈয়ে নাই। কলৈ গৈছিলি? বহুত দিন তই ঘৰত নাছিলি নেকি? নাছিলো তো ঘৰত, তহঁতে নাজান নেকি? মই ইণ্টাৰভিউ এটাৰ বাবে গুৱাহাটী গৈছিলোঁ। কালি আহিছোঁহে। আহিয়ে বোলো গাঁওখনত এপাক মাৰোচোন, কোন ক'ত আছহঁত। তহঁতৰ ফোনবোৰ কি হে? আজিকালিচোন ফোনবোৰ নালাগে তহঁতৰ। আমাৰ ফোন ঠিকেই আছে। তই গুৱাহাটীলৈ গলি বাবে আমাৰ গাঁৱত ফোনবোৰত নেটৱৰ্ক নাই বুলি ক'বলৈ আহিছ মানে ন? এনেকুৱা কথা নকবি কিন্তু, আমাৰ ফোনত ফুল নেটৱৰ্ক আছে। তই চাগে আমালৈ ফোনেই লগোৱা নাই। তোৰ কোনোবা বেলেগ আছে নহয় ফোন লগাবলগীয়া। সেই বেলেগ গৰাকীলৈকে মই ফোন লগাই আছিলোঁ, ফোনেই নালাগে। ফোন লগাইছ কাৰোবালৈ? লগা নাই আৰু সকলোকে সাঙুৰি দিছ। আমালৈ ফোন লগাই পাইছ? আমাৰ ফোন এবাৰতে ৰিং কৰে আৰু আমি এবাৰ ৰিং কৰোঁতেই ৰিচিভ কৰোঁ। কবিতা শুনচোন, তই আৰু মই ৰুণজুনহঁতৰ ঘৰলৈ যাওঁচোন ব'ল। ৰুণজুনহঁতৰ ঘৰলৈ? ৰুণজুনহঁতৰ ঘৰলৈ যাবলৈ মোক কিয় প্ৰয়োজন হ'ল? নিজেই যা। গাঁৱৰ মানুহ ঘৰলৈ যাবলৈও তোৰ আকৌ মোৰ প্ৰয়োজন হ'লনে? আৰে ৰুণজুনলৈ ফোনৰ ওপৰত ফোন লগাই আছোঁ, তাই ফোনটোৱে নালাগে। আৰু বহুত দিন হ'ল তাইক দেখাও নাই, চাবলৈ বৰ মন গৈছে। তইতো জানই ৰুণজুনক মোৰ কিমান ভাল লাগে। তাইক মই মোৰ মনৰ কথাবোৰ ক'ব বিচাৰোঁ যে তাইক মোৰ বহুত বেছি ভাল লাগে। নাজানো সেয়া ভাল পোৱা নে কি, কিন্তু ভাল লাগে তাইক মোৰ। তই ৰুণজুনক ইমান বেছি ভাল পাৱনে? মানে ৰুণজুনৰ এনে কি গুণ আছে যি তোক ৰুণজুনৰ প্ৰতি আকৰ্ষিত কৰি তোলে? ভাল পোৱা হোৱাগৈ নাই ৰচোন, ভাল লাগে তাইক মোৰ। হ'ব দে, ব'ল ৰুণজুনৰ ঘৰত। মই তোক ভাল পাওঁ। তই ৰুণজুনৰ পিছত বলিয়া, কিন্তু মই তোৰ পিছত বলিয়া। উত্তম, বাৰু মোৰ মনৰ কথা ময়ো মনতে ৰাখোঁ। অকলে অকলে কি কৈ আছ কবিতা? কবিতাই অকলে অকলে কি কৈ থাকিব? কবিতা গাই আছো আকৌ। পাগলী? হয়, মই পাগলী। তোৰ প্ৰেমৰ মই পাগলী। ৰুণজুন? উত্তম, আৰে ৱাহ, তইচোন একেবাৰে হেণ্ডচাম হৈ আছ। মানে গুৱাহাটীত দুদিনমান থাকি পেলাই একেবাৰে গাঁৱলীয়া ধং সকলো এৰিলি। বেয়া লগা নাই দে। তোৰ ড্ৰেছ, খোজ এইবোৰ ভালেই লাগিছে। একদম হেণ্ডচাম লাগিছে। চোলাৰ বুটাম খুলি থলত পিছে বেয়া লগা নাই। সেই এজনী কি যে কথাবোৰ ক। শুনচোন, তই মানে মই গুৱাহাটীলৈ গৈছো বুলি খবৰ ৰাখিছ? খবৰ? গাঁৱত তই নাই। মই কাক জানো সুধিছিলো? আমাৰ ঘৰলৈ তহঁতৰ মা আহিছিল, তেতিয়া সুধিছিলো। আৰু বহুত দিন বোলো তোৰ কথা ক'লো। বহুত দিন মোৰ বেষ্ট ফ্ৰেণ্ড অহা নাই মোক খবৰ ল'বলৈ, মই জীয়াই আছো নে মৰিলো নে। তেতিয়া মায়ে ক'লে আমাৰ সি নাই নহয়, ইণ্টাৰভিউ এটাৰ বাবে গুৱাহাটী গ'ল। তোৰ চাকৰিটো কোনোবাই কাঢ়ি আনিব নেকি? ইণ্টাৰভিউ দিবলৈ যাওঁ বুলিও ক'ব নোৱাৰিলি আমাক। নহয় আগদিনা ৰাতি খুৰাই ফোন কৰিছে, পিছদিনা ৰাতিপুৱাই মই গুচি যাবলগীয়া হ'ল। আৰু তোলৈ ইমান ফোন লগাই আছো, তোৰ ফোনটো নালাগে? মোৰ ফোনটো বাৰু নালাগে, মানে মই সেইখন চিম নলগাওঁৱেই। সেইখন চিম নলগাও? তোৰ নতুন চিম আছে। দে নাম্বাৰটো দে। নতুন চিম উলিয়ালি, নাম্বাৰটোও দিয়া নাই। মই নিজে উলিওৱা নাই, আৰু সেইটো নাম্বাৰ মই তহঁতক দিবও নোৱাৰো। কিয়? আমাৰ ওপৰত বিশ্বাস নাই? বেলেগৰ ওপৰত বিশ্বাস নাই, বেলেগক নিদিয় সেইটো পিছৰ কথা। মোকতো দে, মই তোৰ নাম্বাৰটো কাকো বিলাই নুফুৰো। আৰে তোৰ ওপৰত মোৰ বা তহঁতৰ ওপৰত মোৰ লগত থকা কেইটাৰ ওপৰত মোৰ বিশ্বাস আছে, কিন্তু কি কৰিবি, সৰুৰ পৰা আমি একেলগে ডাঙৰ হৈছো, শৈশৱ পাৰ কৰিছো যদিও এতিয়া মই তোক মোৰ সেই নাম্বাৰটো দিব নোৱাৰো। কিয়? মানে মোৰ বয়ফ্ৰেণ্ডে দিবলৈ নিদিয়ে। সেই চিমখন মোৰ বয়ফ্ৰেণ্ডে উলিয়াই দিছে, মাথো মোৰ বয়ফ্ৰেণ্ডৰ নাম্বাৰটোহে তাত আছে। কি? বয়ফ্ৰেণ্ড? তাৰ মানে তোৰ বয়ফ্ৰেণ্ড আছে? তই কাৰোবাক ভাল পাৱ? তহঁতক কথাবোৰ কোৱাই হোৱা নাই। তোক আৰু ৰাহুলক কথাবোৰ ক'ম বুলি ভাবিহে আছো। কবিতাক পিছে ক'লো। তই সঁচাকৈ কৈছ নে ধেমালি কৰিছ? তাৰ মানে তই জমনি কৰিছ ন? কিয় জমনি কৰিম? সঁচা কথা কৈছো। আৰে মই ধেমালি কৰিলেও তহঁতে চিৰিয়াছ বুলি ভাব, আৰু চিৰিয়াছ কথা এটা ক'লে ধেমালি বুলি ভাব। ল'ৰাজন ক'ৰ? ইয়াৰ নহয়, চহৰৰ। মই ক'ম বাৰু দে পিছত সকলো ডিটেইলছত। ফটোখনো দেখা, মোৰ মোবাইলতে আছে, ৱালপেপাৰ দি ৰাখিছো। তাক মই বহুত 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 বেছি ভাল পাওঁ। তাৰ লগত মোৰ বিয়াও হ'বগৈ চাগে। মই মোৰ খুৰীক সকলোবোৰ কথা ক'লো। খুৰীয়ে কৈছে ল'ৰাজন ভাল, মোৰ মা আৰু দেউতাই অপচন্দ কৰিবলগীয়া একো নাই।
দেখাম দে মোবাইলৰ ৱালপেপাৰত তাক ৰাখিছোঁ তাক চাই থাকিলেই মোৰ ভাল লাগে ফটোখনতে এদিন আহিছিল গাঁৱলৈ তই গুৱাহাটীত থাকোঁতে লগ কৰিলোঁ ক'ত জাননে LP স্কুলৰ কাষত দুষাৰমান কথা পাতিলোঁ আৰু তাৰপিছত পঠাই দিলোঁ মোৰ লগত কোন গৈছিল জানো তাক লগ কৰিবলৈ মোৰ খুৰী ঘৰৰ মাহঁতে গম পালে যে খুৰীকো গালি দিব বাৰু তই এতিয়া যা পিছে এটা কথাহে মই বুজি নাপালোঁ মোৰ বয়ফ্ৰেণ্ডৰ কথা শুনি তই ইমান ইম'চনেল হৈ গৈছ কিয় মানে ইমান চক খাইছ কিয় মই গাঁওখনৰ পৰা গুচি যাম তহঁতৰ লগত ধেমালি কৰিবলৈ খেল খেলিবলৈ বা বিহু নাচিবলৈ নাপাম বুলি চিন্তা কৰিছ ঐ সেইবোৰ চিন্তা নকৰিবি দে এনেওতো তহঁত ল'ৰা মানুহৰে কপাল যিখন গাঁৱত জন্ম হৈছ সেইখন গাঁৱতে থাকিবলৈ পাবি আমাৰনো ক'ত সেইখন কপাল আমিতো বিয়া হৈ যাবয়ে লাগিব গাঁৱৰ ছোৱালী গাঁৱতো থাকিব পাৰে আমি যেনেকৈ জন্ম ঠাই গাঁৱত থাকিব পাৰোঁ ইচ্ছা কৰা হ'লে তহঁতো থাকিব পাৰিলি হয় কি যে কথাবোৰ কৈছ নহয় তই আমাক বিয়া দিবই দে আৰু গাঁৱৰ ল'ৰালৈ বিয়া হ'ম নেকি গাঁৱৰ ল'ৰাটো কোন আছে মোক বিয়া পাতিবলগীয়া ঐ ৰ দে মই আহিছোঁ মই অহা বহুত দেৰি হ'ল ক'লৈ আহিছিলোঁ জান মই মামাৰ ঘৰলৈ আহিছিলোঁ মামাহঁতৰ টিকলিজনী যে তাই কালিলৈ বাৰ্থডে তাৰ যুঁজাৰৰ খবৰ ল'বলৈ আহিছিলোঁ ঘৰত চাগে মোক বিচাৰি আছে বহুত দেৰি হ'ল অহা তই আহিবি দে মই যাওঁ মোৰ মনৰ কথাবোৰ মনতে ৰৈ গ'ল মই তোক যে মোৰ ভাল লাগে সেই কথাটো ক'ম বুলি আহিছিলোঁ কিন্তু ক'বকে নাপালোঁ তোক মোৰ ভাল লাগে হয়তো মই তোক ভালো পাওঁ নাজানো কিন্তু মই তোক ভাল লাগে বুলিয়েই ক'ব নোৱাৰিলোঁ তই বেলেগক ভাল পাৱ মোৰ ভাল লগা ছোৱালীজনীয়ে বেলেগক ভাল পায় ৰাহুল মই ভাবিছিলোঁ জাননে যে মই কথাবোৰ কৈ দিওঁ উত্তমক কিন্তু কি কৰিবি তাৰ ভাল লগাবোৰ ইমানেই বেছি যে সি উত্ৰাউল হৈ আছিল ৰুণজুনক তাৰ মনৰ কথা ক'বলৈ যে ৰুণজুনক তাৰ ভাল লাগে মই তাক আৰু বাধা নিদিলোঁ তাক এতিয়া দুখত চায়ো মোৰ ভাল লগা নাই মনটো মাৰি মাৰি থাকে নৈ ঘাটত বহি থাকে অকলে অকলে ফোনটোও নচায় কি যে কৰি থাকে শুনিছোঁ বোলে ইণ্টাৰভিউটোত সি পাছ কৰিলে তাৰ চাকৰি হ'ব যাওক সি চহৰত গৈ থাককগৈ চহৰত বেলেগ ছোৱালীৰ প্ৰেমত সি পৰিবও পাৰে তেতিয়া সি ৰুণজুনক পাহৰি যাব তোৰ কি হ'ব তইতো তাক মনে মনে ভাল পাৱ তই তোৰ মনৰ কথাবোৰ কৈ নিদিয় কিয় চুপ ৰাহুল মোৰ কথাবোৰ আকৌ এতিয়া নুলিয়াবি কাৰোবাক জানো ইমান সোনকালে কোনোবাই পাহৰি আন কাৰোবাক ভাল পাব পাৰে তয়েচোন এতিয়া কলি চহৰত গৈ সি বেলেগ ছোৱালীক প্ৰেমত পৰি বা বেলেগ ছোৱালীক তাৰ ভাল লগা হ'লে সি ৰুণজুনক পাহৰি যাব তাৰ সলনি তই তোৰ মনৰ কথাবোৰ কৈ দে তোৰ লগতে তাৰ সম্পৰ্ক আগবাঢ়ক তেনেকৈ কৈ দিব নোৱাৰি জাননে কাৰণ মোৰ তাক ভাল লাগে সঁচা মই ভাবোঁ তাক মোৰ ভাল লাগে আৰু মই তাক ভাল পাওঁ কিন্তু তাৰ মনত ৰুণজুন আছে কিন্তু ৰুণজুনে আন কাৰোবাক ভাল পায় এইবোৰ সকলোবোৰ পাজল এনেকুৱা মুহূৰ্তত মই মোৰ মনৰ কথা কৈ আৰু আঘাত দিব নোৱাৰোঁ উত্তমক পাজল একো নাই উত্তমে নিজৰ ফালৰ পৰা সি ৰুণজুনক ভাল পাইছিল হয়তো সেয়া ভাল পাইছিল বুলিয়ে কৈছোঁ কিন্তু ৰুণজুনে আন কাৰোবাক ভাল পায় তই উত্তমক ভাল পাৱ এতিয়া তই মনৰ কথাবোৰ উত্তমক কৈ দিলে উত্তমে ৰুণজুনক পাহৰি তোক নিজৰ মনত ভাল পোৱাৰ স্থান দি তহঁত সুখী হবি চুপ থাক ৰাহুল তোক আমাৰ বন্ধুত্বৰ শপত তই এই কথাবোৰ কাকো জানিব নিদিবি যে মই উত্তমক ভাল পাইছিলোঁ মনে মনে কিন্তু কিয় বলেৰে কাৰোবাৰ মনৰ পৰা মৰম ভালপোৱা আদায় কৰিব নোৱাৰি উত্তমৰ মনত ৰুণজুন আছিল প্ৰথম প্ৰেম হৈ আৰু সদায় হয়তো ৰুণজুনেই থাকিব তাৰ মনত মোৰ ভাল লাগিছিল মই একপক্ষৰভাৱে উত্তমক ভাল পাইছিলোঁ এই ভালপোৱা সদায় থাকিব উত্তমৰ হৈ কিবা এটা কৰিলে মোৰ মনটো ভাল লাগিব উত্তমক আশে পাশে সুখত দেখিলে মই সুখী হৈ থাকিম তাতে মই সুখী ঐ শুন ৰাহুল উত্তম ৰুণজুন তই আমি গোটেই কেইটা বন্ধু বান্ধৱী আৰু সকলোতকৈ আপোন মোৰ প্ৰতিটো কথা মই ৰুণজুনৰ লগত শ্বেয়াৰ কৰোঁ
কিন্তু মই উত্তমক যে মনে মনে ভাল পাওঁ সেই কথাটো কেৱল মই তোকহে কৈছোঁ, ৰুণজুণকো কোৱা নাছিলোঁ। কাৰণ মই ভাবিছিলোঁ উত্তমে যদি তাৰ মনৰ কথাবোৰ ৰুণজুণক কয় তেতিয়া ৰুণজুণে তাক ভাল পাবও পাৰে। মই এনেই এই কথাবোৰ কিয় কৈ দিওঁ, সেয়ে কাকো কোৱা নাই। কাৰোবাক কম বুলি ভাবি তোকেই কৈছিলোঁ। এতিয়া কথাবোৰ লুকুৱাই তয়ো ৰাখিব লাগিব। আমাৰ ভালপোৱাৰ শপত, তই এই কথাবোৰ কাকো নকবি। মোৰ ভালপোৱা মই এইদৰেই জীয়াই ৰাখিম মোৰ মনত। এইবোৰ প্ৰকাশ কৰি এনেই সেই ভালপোৱাক অপমান নকৰোঁ। তই মোক প্ৰমিছ কৰ যে এই কথাবোৰ তই কাকোৱেই নকওঁ। তই মোক বিশ্বাস কৰিব পাৰ। ঠিক আছে, ব'ল আমি দুয়োটা উত্তমৰ ওচৰৰ পৰা আহোঁগৈ। ব'ল। এতিয়া আৰু মোৰ একো আশা নাই যে এই গাঁওখনত মোৰ আশাবোৰ পূৰ হ'ব। মই চহৰলৈ যাওঁগৈ, মই গুৱাহাটী যাওঁ। চাকৰিটো যেতিয়া কনফাৰ্ম হ'ল তাতেই থাকিম আৰু ট্ৰেন্সফাৰৰ কথাও নাভাবোঁ। গাঁৱলৈ মই বিহু আৰু কিবা উৎসৱ পাৰ্বণতহে আহিম। মা দেউতাকো এই গাঁৱৰ পৰা লৈয়ে যামগৈ। চহৰতে থাকিব মোৰ লগত, গুৱাহাটী চহৰত। মোৰ ভাল লগা ছোৱালীজনীয়ে আনক ভাল পায়, মইনো ইয়াত কি আশাত থাকিম। মোৰ বন্ধু, মোৰ ৰাহুল আৰু কবিতা, তহঁতক নাপাহৰোঁ দে। ফোন কৰি তহঁতৰ খা খবৰ ৰাখি থাকিম। ৰুণজুণ, তয়ো সুখী হ। তোৰ ভালপোৱাজনৰ লগতেই যাতে তোৰ বিয়া হয়। মই তোৰ বিয়ালৈ যদি তই মোক মাত আহিম। এতিয়া মই যাওঁগৈ গাঁও এৰি। বেয়া নাপায় যদি ৰুণজুণ বৰাৰ ঘৰ কোনটো দেখাই দিব নেকি? ৰুণজুণৰ ঘৰ এই ৰাস্তাটোৰে আপুনি গৈ থাকিলে এখন সৰু দোকান পাব। দোকানখনৰ বেক চাইডে ব্লু কালাৰৰ এটা ঘৰ দেখা পাব। সেই ঘৰটোৱেই হৈছে ৰুণজুণ বৰাৰ ঘৰ। পিছে আপুনি কোন? মই অম্লান। মই চহৰৰ পৰা আহিছোঁ। লগত মোৰ বা আহিছে আৰু ভিনদেউ আহিছে। আচলতে মই ৰুণজুণৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ। তাইক মই ভাল পাওঁ। এবছৰেই হৈ গ'ল আমাৰ ভাল পোৱা। এতিয়া ঘৰৰ পৰা বা ভিনদেউক লৈ আহিছোঁ আমাৰ বিয়া ফিক্স কৰিবৰ বাবে। মা দেউতা আহিব। এতিয়া সকলোবোৰ দায়িত্ব বা ভিনদেউকে দিছে। ৰুণজুণে মোক তোমাৰ ফটো দেখুৱাৰ কথাই আছিল। তাই যিহেতু তোমাৰ ফটো তাই ৱালপেপাৰত ৰাখিছে, মোবাইলৰ ৱালপেপাৰত। কিন্তু দুৰ্ভাগ্যবশতঃ মইহে এদিনো চোৱা নহ'ল। আগতে চাই থোৱা হ'লে আজি তোমাক কোন কিয় আহিছা নুসুধা হ'লেও হ'ল হয়। যোৱা, ৰুণজুণ বহুত ভাল ছোৱালী। সদায় তাইক সুখত ৰাখিবা আৰু মৰমত ৰাখিবা। তুমি কোন? মই উত্তম, ৰুণজুণৰ শৈশৱৰ বন্ধু। উত্তম ন তুমি? তোমাৰ কথাটো তাই মোক কৈয়ে থাকে। তুমি, ৰাহুল আৰু কবিতা, তোমালোক বহুত ভাল ফ্ৰেণ্ড ন? মাই গড, ভালেই হ'ল দিয়া তোমালোকক লগ পালোঁ। মানে তোমাক লগ পালোঁ। ৰাহুল আৰু কবিতাকতো লগ পামেই। তুমি নাজানা নেকি ৰুণজুণে তোমাক নাই কোৱা? নাই, আচলতে ৰুণজুণক সেইকেইদিন লগেই পোৱা নাই। মোৰ চাকৰি এটা হ'ল গুৱাহাটীত। চাকৰিটোৰ খবৰ ৰুণজুণে পাই পাৰ্টি খাব আহিছিল আমাৰ ঘৰত। তাৰ পিছৰ পৰা তাইক লগেই পোৱা নাই। গুৱাহাটীলৈ যাম বুলি ক'লোঁ, কিন্তু আজিয়ে যাম বুলি তাই নাজানে। যোৱা, মোৰ দেৰি হৈছে বাছলৈ। আজি নোযোৱা হ'লে নহ'ল হয়নে? মই আহিছিলোঁ, আমাৰ বা ভিনদেউ আহিছিল। ৰুণজুণহঁতৰ ঘৰত ইমান ভাল এটা পৰিৱেশ হ'ব। তুমি তাৰ বেষ্ট ফ্ৰেণ্ড যেতিয়া থকা হ'লে ভাল হ'ল হয়। আকৌ আহিলে লগ পাম, বিয়াত লগ পাম। মই এতিয়া যাওঁ দিয়া। ঠিক আছে তেন্তে, তোমাৰতো চাকৰিৰ কথা আছে, চাকৰি জইন কৰিব লাগিব। মই ৰখাই নথওঁ দিয়া। ভাল লাগিল তোমাক লগ পাই। পুনৰ লগ পাম। এতিয়া যোৱা। ঠিক আছে, ৰুণজুণক মৰমত ৰাখিবা আৰু তাইক বহুত বেছি মৰম কৰিবা। তাই বৰ মৰম আকৰুৱা। মৰমৰ অভাৱ হ'বলৈ নিদিবা। খোৱা বস্তুৰ অভাৱত তাই থাকিব পাৰিব, কিন্তু তোমাৰ মৰমৰ অভাৱত তাই হয়তো থাকিব নোৱাৰিব। কাৰণ তাই তোমাক বহুত বেছি ভাল পায়। জানো দিয়া, তাই যে মোক বহুত বেছি ভাল পায় আৰু ময়ো তাইক বহুত বেছি ভাল পাওঁ। সেইবাবেই আমাৰ ভালপোৱাৰ সঁচা পৰিণতি বাবে মই মোৰ ঘৰৰ মানুহ আনিছোঁ। আমাৰ বিয়া হ'ব। বিয়ালৈ কিন্তু তুমি আহিবই লাগিব। চাকৰিৰ ছুটী লৈ আহিবা। ঠিক আছে, যোৱা তুমি। বাই বাই। আজি মোৰ ভাল লগা ছোৱালীজনীৰ ভালপোৱাজনকো লগ পালোঁ। ৰুণজুণৰ চইচ বেয়া নহয়। ল'ৰাজন হেণ্ডচম, মৰম লগা, কথা বতৰাবোৰো বহুত ভদ্ৰ। সুখত থাক তই ৰুণজুণ। মোৰ ভাল লগা ছোৱালীজনীয়ে বেলেগক ভাল পায়, কিন্তু মই সুখী, কাৰণ মোৰ ভাল লগা ছোৱালীজনী সুখী।